জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ঘৰৰ পৰা ওলালোঁ। আজি আমাৰ হস্তিনাপুৰ নামঘৰ, গুৱাহাটীস্থিত হস্তিনাপুৰ নামঘৰত আজি বৰসবাহ আছে। খুব ব্যস্ত আছিলোঁ, পটককৈ অকণমান সময় পালোঁ। আমি বৰসবাহলৈ যাওঁ আৰু আহকচোন আমি যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া আহি আছোঁ, এজন বাপক গাড়ীত উঠাই ল'ব লাগিব। বাপক উঠাই পেলাই আমি যাত্ৰা কৰোঁ নামঘৰলৈ। নামঘৰত নাম প্ৰসংগৰ যিখিনি কাম সেইখিনি হোৱাৰ পিছত সকলো বহিছে। এয়া প্ৰসাদ বিতৰণ কাৰ্যসূচী। এয়া আমাৰ শ্ৰদ্ধাৰ বিমান বৰুৱা দা, আৰু তেখেতৰ অকণমান স্বাস্থ্যৰ অসুবিধাৰ কাৰণে ওপৰত বহিবলগীয়া হৈছে। এয়া প্ৰসাদ ল'লোঁ আমি, আৰু প্ৰসাদৰ পিছত নামঘৰৰ বাহিৰত এটা বেলেগ স্থানত ভাতৰ যোগাৰ কৰিছে, নামঘৰৰ পৰা টোটেলি আঁতৰত। তাত অন্নমুঠি নিৰামিষভাৱে ল'লোঁ। বৰ সুন্দৰ লাগিলে, সুন্দৰ এসাঁজ নামঘৰত খালোঁ। এয়া চব্জি, চালাড, ভাত, তাৰপিছত দালি, পাপৰ, এনেকৈ বিভিন্ন আছিলে। পনীৰৰ এটা চব্জি আছিলে। থালিখন বৰ সুন্দৰ লাগিলে আৰু সুন্দৰকৈ এসাঁজ খালোঁ। আৰু লগত দীপক দাস দাদা আছিলে, আমাৰ উত্তম বৰা বৰ্তা, এনেকৈ বিভিন্ন সমাজৰ মানুহখিনি আছিলে। সকলো ভিডিঅ'টো সৰুকৈ দিলোঁ। ভাত খালোঁ, এয়া প্ৰসাদ লৈ আহিলোঁ ঘৰমুৰি, ঘৰত থকা আইদেউলে। আৰু ইমানতে আমাৰ আজি হস্তিনাপুৰৰ বৰসবাহৰ চমু ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।